নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো ইণ্ডিয়াত কি প্ৰটেক্টেড এৰিয়া আছে আৰু মেজৰলি নেশ্যনেল পাৰ্ক, ৱাইল্ড লাইফ চেঞ্চুৰী আৰু ৰিজাৰ্ভ ফৰেষ্টৰ মাজত পাৰ্থক্য কি। আহকচোন চাওঁ। Protected areas in India. Protected areas are places legally protected by the government to conserve forest, wildlife, biodiversity and natural ecosystem. প্ৰটেক্টেড এৰিয়া বুলিলে চৰকাৰে আইনগতভাৱে সংৰক্ষণ কৰা এনে এলেকাক বুজায় য'ত বন, বন্যপ্ৰাণী, জৈৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰা হয়। টাইপছ অফ প্ৰটেক্টেড এৰিয়াজ: ৰিজাৰ্ভ ফৰেষ্ট, প্ৰটেক্টেড ফৰেষ্ট, ৱাইল্ড লাইফ চেঞ্চুৰী, নেশ্যনেল পাৰ্ক, কনজাৰ্ভেশ্যন ৰিজাৰ্ভ, কমিউনিটি ৰিজাৰ্ভ, বায়'স্ফিয়াৰ ৰিজাৰ্ভ, টাইগাৰ ৰিজাৰ্ভ, এলিফেণ্ট ৰিজাৰ্ভ, ৰামচাৰ চাইট। মানে টোটেল ইণ্ডিয়াত দহখন 10টা টাইপত প্ৰটেক্টেড এৰিয়া আছে। ৰিজাৰ্ভ ফৰেষ্ট, ৰিজাৰ্ভ ফৰেষ্ট গভৰ্ণিং এক্ট, ইণ্ডিয়ান ফৰেষ্ট এক্ট 1927 ছেকশ্যন 20 দ্বাৰা পৰিচালিত হয়। ডিক্লেয়াৰ্ড বাই ষ্টেট গভৰ্ণমেণ্ট, মানে ৰাজ্য চৰকাৰে ঘোষণা কৰে। পাৰ্পজ: প্ৰটেক্টেড ফৰেষ্ট, মানে বন সংৰক্ষণ। ফৰেষ্ট মেনেজমেণ্ট, বন ব্যৱস্থাপনা। টিম্বাৰ প্ৰডাকশ্যন, কাঠ উৎপাদন। প্ৰিভেন্ট ইলিগেল কাটিং, অবৈধ গছ কটা আৰু ৰোধ কৰা। ফিচাৰ্ছ, মানে বৈশিষ্ট্য। গভৰ্ণমেণ্ট owns দ্য লেণ্ড, মাটিৰ মালিক চৰকাৰ নিজে হয়। লোকেল ৰাইটছ এলাউড অনলি ইফ অফিচিয়েলি ৰেকৰ্ডেড, কেৱল নথিভুক্ত কৰা অধিকাৰহে চৰকাৰে অনুমোদিত কৰে। গ্ৰেজিং মে বি এলাউড, মানে গৰু ছাগলী চৰিবলৈ সীমিতভাৱে অনুমোদিত কৰে। ফৰেষ্ট ডিপাৰ্টমেণ্ট কন্ট্ৰলছ অল এক্টিভিটিজ, মানে সকলো কাৰ্যকলাপ বন বিভাগে নিয়ন্ত্ৰণ কৰে। কালেকশ্যন অফ ফৰেষ্ট প্ৰডিউচ মে বি এলাউড, মানে বনজ সামগ্ৰী সংগ্ৰহ অনুমতি সাপেক্ষেহে কৰিব পাৰে। প্ৰটেকশ্যন লেভেল, মানে সুৰক্ষাৰ স্তৰ, লৱেষ্ট এমং প্ৰটেক্টেড এৰিয়াজ, মানে বহুত কম। আমাৰ অসমত কি ৰিজাৰ্ভ ফৰেষ্ট আছে? নামবৰ ৰিজাৰ্ভ ফৰেষ্ট, সোণাই ৰূপাই ৰিজাৰ্ভ ফৰেষ্ট, কাজিৰঙা ৰিজাৰ্ভ ফৰেষ্ট। মানে কাজিৰঙা নেশ্যনেল পাৰ্ক হোৱাৰ আগতে ৰিজাৰ্ভ ফৰেষ্ট আছিলে। এতিয়া আমি যদি এক্সাম পইণ্টৰ ভিউৰ পৰা চাওঁ, ৰিজাৰ্ভ ফৰেষ্ট ইকুৱেল টু ফৰেষ্ট এণ্ড টিম্বাৰ প্ৰটেকশ্যন, মানে বন আৰু কাঠ সংৰক্ষণৰ কাৰণে ৰিজাৰ্ভ ফৰেষ্ট গভৰ্ণমেণ্টে সংৰক্ষিত বন হিচাপে পৰিচালিত কৰে। এতিয়া নেক্সট আহোঁ আমি প্ৰটেক্টেড ফৰেষ্ট। প্ৰটেক্টেড ফৰেষ্ট মানে সুৰক্ষিত বন। গভৰ্ণিং এক্ট ইণ্ডিয়ান ফৰেষ্ট এক্ট 1927 ছেকশ্যন 29। কিন্তু আমি পাইছিলো ৰিজাৰ্ভ ফৰেষ্টত আপোনাৰ ছেকশ্যন 20, আৰু এতিয়া আপুনি চাব পাৰে প্ৰটেক্টেড ফৰেষ্টত ছেকশ্যন 29 প্ৰযোজ্য হয়। ফিচাৰ্ছ, বৈশিষ্ট্য। লেছ প্ৰটেক্টেড দেন ৰিজাৰ্ভ ফৰেষ্ট, মানে ৰিজাৰ্ভ ফৰেষ্টতকে প্ৰটেকশ্যন কম। লোকেল পিপুল এনজয় মোৰ ৰাইট, স্থানীয় লোকৰ অধিকাৰ তুলনামূলকভাৱে বেছি। এক্টিভিটিজ আৰ এলাউড আনলেছ স্পেচিফিকেলি প্ৰহিবিটেড, যিসমূহ কাৰ্য নিষিদ্ধ ঘোষণা কৰা হোৱা নাই সেইসমূহ কাৰ্য অনুমোদিত কৰে। এতিয়া যদি আমি এক্সাম পইণ্টৰ ভিউৰ পৰা চাওঁ, ৰিজাৰ্ভ ফৰেষ্ট ইজ মোৰ প্ৰটেক্টেড দেন প্ৰটেক্টেড ফৰেষ্ট, মানে ৰিজাৰ্ভ ফৰেষ্ট বেছি সুৰক্ষিত প্ৰটেক্টেড ফৰেষ্টতকে। এতিয়া আমাৰ মেজৰ যোনটো আজি টপিক আছিলে ৱাইল্ড লাইফ চেঞ্চুৰী, নেশ্যনেল পাৰ্ক আৰু ৰিজাৰ্ভ ফৰেষ্টৰ মাজত পাৰ্থক্য। এতিয়া আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰী আহিলে। ৱাইল্ড লাইফ চেঞ্চুৰী গভৰ্ণিং এক্ট ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 ছেকশ্যন 18 to 26A, সেইখন আইন প্ৰযোজ্য হয়। ডিক্লেয়াৰ্ড বাই ষ্টেট গভৰ্ণমেণ্ট। পাৰ্পজ: প্ৰটেক্ট ৱাইল্ড এনিমেলছ এণ্ড দেয়াৰ হেবিটেট, মানে উদ্দেশ্য হৈছে বন্যপ্ৰাণী আৰু সিহঁতৰ বাসস্থান সংৰক্ষণ কৰা। ফিচাৰ্ছ, বৈশিষ্ট্য হৈছে হাণ্টিং প্ৰহিবিটেড, চিকাৰ সম্পূৰ্ণ নিষিদ্ধ। গ্ৰেজিং মে বি এলাউড উইথ পাৰ্মিশ্যন,
গ্ৰেজিং অনুমতি সাপেক্ষে কৰিব পাৰি। টুৰিজম এলাউড পৰ্যটন অনুমোদিত কৰে। ৰিচাৰ্চ এলাউড গৱেষণা অনুমোদিত কৰে। এক্সিষ্টিং ৰাইটস মে কণ্টিনিউ মানে পূৰ্বৰ কিছু অধিকাৰ অব্যাহত থাকিব পাৰে। এতিয়া বাউণ্ডাৰী চেঞ্জটো সীমা পৰিৱৰ্তন মানে ষ্টেট গভৰ্ণমেণ্ট ৰিডাকশ্যন ৰিকুৱাৰ্ছ NBWL এপ্ৰুভেল মানে ৰাজ্য চৰকাৰে কৰিব পাৰে কিন্তু এলেকা হ্ৰাস কৰিবলৈ নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফৰ অনুমোদনৰ প্ৰয়োজন হয়। প্ৰটেকশ্যন লেভেল যদি আমি চাওঁ তেতিয়াহ'লে মিডিয়াম মানে সুৰক্ষাৰ স্তৰ মধ্যম। এতিয়া অসমত কি কি ৱাইল্ড লাইফ চেঞ্চুৰী আছে? পবিতৰা আছে, দীপৰ বিল আছে, চক্ৰশিলা, আমচাং, বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী, সোণাই ৰূপাই, বুঢ়া চাপৰি। আৰু যদি আমি এক্সাম পইণ্টৰ ভিউৰ পৰা চাওঁ আপোনাৰ ৱাইল্ড লাইফ চেঞ্চুৰী ইকুৱেল টু ৱাইল্ড লাইফ প্লাছ লিমিটেড হিউমেন ৰাইট মানে বন্যপ্ৰাণী প্লাছ সীমিত মানৱ অধিকাৰ। এতিয়া আহিলে আমাৰ নেশ্যনেল পাৰ্ক। নেশ্যনেল পাৰ্ক গভৰ্ণিং এক্ট কোনখন? একেই হয় ৱাইল্ড লাইফৰ লগত, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 জাষ্ট ছেকশ্যনটো সলনি হয়। ইয়াতে নেশ্যনেল পাৰ্কৰ ছেকশ্যন 35 হয় আৰু ৱাইল্ড লাইফৰ কি আছিলে ছেকশ্যন 18 to 26। আৰু ডিক্লেয়াৰ্ড কোনে কৰে? ষ্টেট গভৰ্ণমেণ্ট। চেন্ট্ৰেল গভৰ্ণমেণ্ট কেন অলছ' ডিক্লেয়াৰ ইন স্পেচিয়েল কেছেছ মানে ৰাজ্য চৰকাৰে ঘোষণা কৰে কিন্তু বিশেষ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেও ঘোষণা কৰিব পাৰে। পাৰ্পাছ মানে উদ্দেশ্য। প্ৰটেক্ট দ্য এণ্টায়াৰ ইক'চিষ্টেম মানে সমগ্ৰ পৰিৱেশ তন্ত্ৰক সংৰক্ষণ কৰে। সমগ্ৰ পৰিৱেশ তন্ত্ৰ মানে হৈছে এনিমেল, প্লেণ্ট, মাইক্ৰ' অৰ্গেনিজম সকলোকে আপোনাৰ সংৰক্ষণ কৰে। ফিচাৰ্ছ হৈছে ন' গ্ৰেজিং মানে গ্ৰেজিং সম্পূৰ্ণ নিষিদ্ধ। ন' প্ৰাইভেট ৰাইট ব্যক্তিগত অধিকাৰ নাই। ন' কমাৰ্চিয়েল এক্টিভিটি বাণিজ্যিক কাৰ্যকলাপ নিষিদ্ধ। টুৰিজম এলাউড অনলি আণ্ডাৰ ষ্ট্ৰিক্ট ৰুলছ কঠোৰ নিয়মৰ অধীনত পৰ্যটন অনুমোদিত কৰে। হায়েষ্ট প্ৰটেকশ্যন সৰ্বোচ্চ সুৰক্ষা প্ৰদান কৰা হয়। আৰু বাউণ্ডাৰী চেঞ্জৰ ক্ষেত্ৰত যদি চাই মানে অনলি থ্ৰু এ ৰিজলিউশ্যন পাছ বাই দ্য ষ্টেট লেজিছলেচাৰ মানে সীমা পৰিৱৰ্তন কেৱল ৰাজ্যৰ বিধানসভাত প্ৰস্তাৱ গৃহীত হলেহে পৰিৱৰ্তন কৰিব পাৰিব। এতিয়া আমাৰ অসমত কি কি আপোনাৰ নেশ্যনেল পাৰ্ক আছে? কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক, ওৰাং, নামেৰি, ডিব্ৰু চৈখোৱা, ৰায়মনা, দিহিং পাটকাই এইকেইখন আছে। আৰু আমি যদি এক্সাম পইণ্টৰ ভিউৰ পৰা চাওঁ নেশ্যনেল পাৰ্ক ইকুৱেল টু এণ্টায়াৰ নেচাৰ প্লাছ হায়েষ্ট প্ৰটেকশ্যন মানে সমগ্ৰ প্ৰকৃতিক প্ৰটেকশ্যন দিয়ে আৰু হায়েষ্ট প্ৰটেকশ্যন মানে সৰ্বোচ্চ সুৰক্ষা প্ৰদান কৰে। এতিয়া কনজাৰভেশ্যন ৰিজাৰ্ভ ৰান বাই ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 মানে ছেম হয় প্ৰটেকশ্যন এক্টখন নেশ্যনেল পাৰ্কৰ ৱাইল্ড লাইফ চেঞ্চুৰী খালি ইয়াতে ছেকশ্যনটো ইয়াৰ হয় 36A। পাৰ্পাছ প্ৰটেক্ট ৱাইল্ড লাইফ কৰিডৰ্ছ এণ্ড বাফাৰ এৰিয়াজ মানে উদ্দেশ্য হৈছে বন্যপ্ৰাণীৰ চলাচল পথ আৰু বাফাৰ এলেকা সংৰক্ষণ কৰা। লেণ্ড গভৰ্ণমেণ্ট অউণ্ড। কমিউনিটি পাৰ্টিচিপেশ্যন য়েছ মানে সমাজৰ অংশগ্ৰহণ আছে। এক্সাম্পল বাফাৰ এৰিয়াজ এৰাউণ্ড নেশ্যনেল পাৰ্ক মানে নেশ্যনেল পাৰ্কৰ চাৰিওফালে যোনটো বাফাৰ এৰিয়া থাকে তাক প্ৰটেকশ্যন দিয়া। আৰু ইয়াৰ নেক্সটত আহিলে আমাৰ 6 নম্বৰ কমিউনিটি ৰিজাৰ্ভ। কমিউনিটি ৰিজাৰ্ভ ইয়াতো ৰান বাই ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 হয় খালি ছেকশ্যনটো 36C হয়। ইয়াৰ আগতো আমি পাইছিলো কনজাৰভেশ্যন ৰিজাৰ্ভৰ ছেকশ্যনটো 36A আছিলে ইয়াতে 36C হয়। আৰু ইয়াতে যদি পাৰ্পাছটো চাওঁ কনজাৰভেশ্যন থ্ৰু লোকেল কমিউনিটি পাৰ্টিচিপেশ্যন মানে উদ্দেশ্য স্থানীয় জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰা। লেণ্ড প্ৰাইভেট অৰ কমিউনিটি অন কমিউনিটি মেনেজেছ দ্য ৰিজাৰ্ভ মানে ভূমি ব্যক্তিগত বা সংৰক্ষিত অঞ্চলটো স্থানীয় সম্প্ৰদায়ে পৰিচালনা কৰে। এতিয়া আমি আহিলো বায়স্ফিয়াৰ ৰিজাৰ্ভ। বায়স্ফিয়াৰ ৰিজাৰ্ভ কনজাৰ্ভ বায়'ডাইভাৰ্চিটি হুৱাইল এলাউইং ছাষ্টেইনেবল ডেভেলপমেণ্ট মানে উদ্দেশ্য হৈছে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ লগতে ছাষ্টেইনেবল ডেভেলপমেণ্ট নিশ্চিত কৰা। আৰু ইয়াৰ অঞ্চল জ'নছ মানে অঞ্চলসমূহ হৈছে কোৰ জ'ন, বাফাৰ জ'ন, ট্ৰেনজিশ্যন জ'ন। ইয়াতে যদি আমি চাওঁ কোৰ জ'নটো হৈছে ইয়াতে মই যদি আপোনাক কওঁ কোৰ জ'নটো হৈছে এইটো যদি আমি কোৰ জ'ন হিচাপে ধৰো ইয়াৰ ছাইডত এনেকে আপোনাৰ বাফাৰ জ'ন থাকে।
আৰু বাফাৰ জোনৰ পিছত এই ট্ৰেনজিশ্যন এইটো এনেকে ট্ৰেনজিশ্যন আপোনাৰ জোনছ থাকে। তাৰ পিছত আমাৰ এতিয়া যদি আপুনি যদি অসমত চাই, অসমত তেতিয়াহ'লে আপোনাৰ আহ, দিহাং দিবাং বায়োস্ফিয়াৰ ৰিজাৰ্ভ extends into Arunachal Pradesh and includes adjoining landscape. But Assam currently does not have a notified biosphere reserve entirely within the state. মানে দিহাং দিবাং বায়োস্ফিয়াৰ ৰিজাৰ্ভ অৰুণাচল প্ৰদেশলৈ বিস্তৃত, অসমত বৰ্তমান কোনো ঘোষিত বায়োস্ফিয়াৰ ৰিজাৰ্ভ নাই। ইণ্ডিয়াত কিমানখন আছে? 18খন বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে। এতিয়া আমাৰ টাইগাৰ ৰিজাৰ্ভ আছে বাঘ সংৰক্ষণ। বাঘ সংৰক্ষণ পাৰ্পাছ কি? কনজাৰ্ভেশ্যন অফ টাইগাৰ্ছ। আৰু এইটো কিহৰ দ্বাৰা হৈছিলে? প্ৰজেক্ট টাইগাৰ প্ৰজেক্ট এটা ষ্টাৰ্ট কৰিছিলে। কেতিয়া ষ্টাৰ্ট কৰিছিলে? 1973। অসমত ক'ত ক'ত আছে টাইগাৰ ৰিজাৰ্ভ? কাজিৰঙা, মানস, নামেৰি এণ্ড ওৰাং। ইয়াৰ পিছত আহো আমি এলিফেণ্ট ৰিজাৰ্ভ। এলিফেণ্ট ৰিজাৰ্ভ হৈছে হাতী সংৰক্ষণ। পাৰ্পাছ প্ৰটেক্ট এলিফেণ্টছ এণ্ড মাইগ্ৰেশ্যন কৰিডৰ্ছ, মানে উদ্দেশ্য হৈছে হাতী আৰু সিহঁতৰ চলাচল পথ সংৰক্ষণ। অসমত কি ক'ত ক'ত আছে? কাজিৰঙা, কাৰ্বি আংলং, চিৰাং ৰিপু, শোণিতপুৰ আৰু দেওমালী। ইয়াৰ নেক্সটত আহিলো আমি ৰামচাৰ চাইট। ৰামচাৰ চাইট ইণ্টাৰনেশ্যনেলি ইম্পৰ্টেণ্ট ৱেটলেণ্ড, মানে আন্তঃৰাষ্ট্ৰীয় গুৰুত্ব সম্পন্ন জলাভূমি। অসমত ক'ত ক'ত আছে? দীপৰ বিলখন ৰামচাৰ চাইট হিচাপে ঘোষিত হয়। ইয়াৰ নেক্সটত আহিলো আমি ইক' চেনচিটিভ জ'ন, চৰ্টত ESZ, মানে পৰিৱেশ সংবেদনশীল অঞ্চল। এৰিয়া এৰাউণ্ড নেশ্যনেল পাৰ্ক এণ্ড চেঞ্চুৰীজ, মানে নেশ্যনেল পাৰ্ক আৰু চেঞ্চুৰীৰ চাৰিওফালৰ অঞ্চল। পাৰ্পাছ ৰিডিউচ হাৰ্মফুল হিউমেন এক্টিভিটিজ, মানে ক্ষতিকাৰক মানৱীয় কাৰ্যকলাপ হ্ৰাস কৰা। ইম্পৰ্টেণ্ট, ESZ ইজ নট অলৱেজ 10 কিলোমিটাৰ, ইট ভেৰিজ একৰ্ডিং টু গভৰ্ণমেণ্ট নটিফিকেশ্যন। মানে সদায় যে ইক' চেনচিটিভ জোনটো 10 কিলোমিটাৰ হ'ব সেইটো নহয়, এইটো গভৰ্ণমেণ্টৰ অধিসূচনা অনুসৰি আপোনাৰ বেলেগ বেলেগ হ'ব পাৰে। ইয়াৰ নেক্সটত আমি আহিলো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। অসমত ক'ত ক'ত আছে? কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক, মৈদাম চৰাইদেউ। ৱৰ্ল্ড হেৰিটেজ চাইট আমাৰ তিনিটা চিলেক্ট হয় অসমত, তিনিটা প্লেচক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষিত হয়। কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক আৰু চৰাইদেউ মৈদাম, যোনখন শিৱসাগৰত আছে সেইখন। ইয়াৰ নেক্সটত কিছুমান কুইক ফেক্টছ মই লৈ আহিছো। ইণ্ডিয়াত নেশ্যনেল পাৰ্ক কেইখন আছে? 106খন আছে। ৱাইল্ড লাইফ চেঞ্চুৰী 573। বায়োস্ফিয়াৰ ৰিজাৰ্ভ কেইখন আছে? 18খন আছে। টাইগাৰ ৰিজাৰ্ভ কেইখন আছে? 58খন আছে। আৰু অসমত নেশ্যনেল পাৰ্ক কেইখন আছে? 17খন। ৱাইল্ড লাইফ চেঞ্চুৰী 18খন, টাইগাৰ ৰিজাৰ্ভ 4খন, বায়োস্ফিয়াৰ ৰিজাৰ্ভ নাই আমাৰ অসমত। ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট 3খন ঘোষিত হয়, 2খন নেচাৰ আৰু এখন কালচাৰেল। মানে কালচাৰেল ৱৰ্ল্ড ইউনেস্কো হেৰিটেজ চাইট বুলি ক'লে আমি চৰাইদেউৰ মৈদামখন ক'ব লাগিব। এতিয়া কম্পেৰিজন টেবুলখন লৈ আহিছো যাতে আপোনালোকৰ সহজ হয় টেবুলখন চাই। মেইনলি ৰিজাৰ্ভ ফৰেষ্ট, ৱাইল্ড লাইফ চেঞ্চুৰী আৰু নেশ্যনেল পাৰ্কৰ মাজত পাৰ্থক্য কি? আইন কি কি লাগে? ৰিজাৰ্ভ ফৰেষ্টৰ ইণ্ডিয়ান ফৰেষ্ট এক্ট 1927, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 ৱাইল্ড লাইফ চেঞ্চুৰীৰ কাৰণে, নেশ্যনেল পাৰ্কৰ কাৰণে চেম হয়। ধাৰা কি কি লাগে চাওক আপোনালোকে। ৰিজাৰ্ভ ফৰেষ্ট ছেকশ্যন 20, ৱাইল্ড লাইফ চেঞ্চুৰী 18 to 26A আৰু নেশ্যনেল পাৰ্কৰ ছেকশ্যন 35। ঘোষণা কৰে তিনিওখন আপোনাৰ ষ্টেট গভৰ্ণমেণ্টে ঘোষণা কৰে। মুখ্য উদ্দেশ্য কি? মেইন পাৰ্পাছ ফৰেষ্ট প্ৰটেকশ্যন, ৰিজাৰ্ভ ফৰেষ্টৰ কাৰণে বন সংৰক্ষণ। আৰু ৱাইল্ড লাইফ প্ৰটেকশ্যন, ৱাইল্ড লাইফ চেঞ্চুৰীৰ কাৰণে আপোনাৰ বন্যপ্ৰাণী সংৰক্ষণ, আৰু নেশ্যনেল পাৰ্কৰ কাৰণে সমগ্ৰ পৰিৱেশ সংৰক্ষণ, মানে ইক' চিষ্টেম প্ৰটেকশ্যন। আৰু গ্ৰেজিঙৰ ক্ষেত্ৰত ৰিজাৰ্ভ ফৰেষ্ট এলাউড, অনুমোদিত কৰে। ৱাইল্ড লাইফ চেঞ্চুৰীৰ ক্ষেত্ৰত লিমিটেড, সীমিতভাৱে অনুমোদিত কৰে। আৰু নেশ্যনেল পাৰ্কৰ ক্ষেত্ৰত অনুমোদিত নকৰে। আৰু মানৱ অধিকাৰৰ ক্ষেত্ৰত যদি চাওঁ হিউমেন ৰাইট, তেতিয়াহ'লে লিমিটেড মানে সীমিত ৰিজাৰ্ভ ফৰেষ্টৰ ক্ষেত্ৰত, ৱাইল্ড লাইফ চেঞ্চুৰী লিমিটেড মানে সীমিত, আৰু নেশ্যনেল পাৰ্কত অনুমোদিত নকৰে, নট এলাউড। আৰু পৰ্যটনৰ ক্ষেত্ৰত যদি চাওঁ ৰিজাৰ্ভ ফৰেষ্ট লিমিটেড মানে সীমিত, ৱাইল্ড লাইফ চেঞ্চুৰী এলাউড মানে অনুমোদিত কৰে, আৰু নেশ্যনেল পাৰ্ক ৰেগুলেটেড মানে নট এলাউড, অনুমোদিত নকৰে। আৰু প্ৰটেকশ্যনৰ ক্ষেত্ৰত চালে আমি ৰিজাৰ্ভ ফৰেষ্টত ল' কম, আৰু ৱাইল্ড লাইফ চেঞ্চুৰী মিডিয়াম মধ্যম, আৰু নেশ্যনেল পাৰ্কৰ সৰ্বোচ্চ
আপোনাৰ প্ৰটেকশ্যন কৰে। আৰু শেষত মই মেমৰি ট্ৰিক হিচাপে এটা প্লট বনাইছো। ৰিজাৰ্ভ ফৰেষ্ট ইকুৱেল টু ট্ৰিজ এণ্ড টিম্বাৰ, মানে বন আৰু কাঠ সংৰক্ষণ। ৱাইল্ড লাইফ চেঞ্চুৰী, ৱাইল্ড লাইফ উইথ চাম হিউমেন ৰাইটছ, বন্যপ্ৰাণী প্লাছ সীমিত মানৱ অধিকাৰ। নেশ্যনেল পাৰ্কৰ ক্ষেত্ৰত নেচাৰ উইথ হাইয়েষ্ট প্ৰটেকশ্যন, মানে প্ৰকৃতিৰ সৰ্বোচ্চ সুৰক্ষা প্ৰদান কৰা হয়। কিছুমান ইম্পৰ্টেণ্ট ছেকশ্যন আছে, আপোনালোকে চাই ল'ব এবাৰ। ইণ্ডিয়ান ফৰেষ্ট এক্ট 1927 ছেকশ্যন 20, ছেকশ্যন 29 টো প্ৰটেক্টেড ফৰেষ্টৰ কাৰণে হয়। ৱাইল্ড লাইফ চেঞ্চুৰী কাৰণে 18 to 26A লৈকে। নেশ্যনেল পাৰ্ক 35, এইখিনি গোটেইখিনি এবাৰ চাই ল'ব। আৰু থেংক ইউ, ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে।